নিফটি মাৰ্কেট এনালাইচিছ মই যিটো ট্ৰেণ্ড লাইন দিছিলোঁ এই চাওক এই ট্ৰেণ্ড লাইন মতে 22,200 নিফটি ছাপৰ্ট আছে আৰু যেতিয়ালৈকে 23,200 ক্ৰছ নকৰে সম্পূৰ্ণ বুলিছ নহয় মাৰ্কেট ইয়াতে খেলিব এইটো ৰেঞ্জত এতিয়া আমি আৱাৰলি কেণ্ডেল চাই লাভ নাই ডেইলি উইকলি চাব লাগিব কাৰণ এতিয়া ছাপৰ্ট বিচাৰি নোপোৱা হৈছোঁ কাৰণ মাৰ্কেট ডেইলি বিয়াৰিছ গতিকে কলৈকে নামিব পাৰে আমি চাই লওঁ উইকলিও চাওক 21,150ত লাষ্ট এটা ছাপৰ্ট আছে ইয়াত যদি ভাঙি দিয়ে ডাইৰেক্ট 20,000 আহিব গতিকে এতিয়া মাৰ্কেট যেহেতু বিয়াৰিছ আমি উইকলি এতিয়া 22,200 আৰু 21,200 এই দুটাৰ মাজত মাৰ্কেটখন থাকিলে ইয়াতে আমি বিয়াৰিছ হিচাপে লৈ চলি থাকিম মান্থলিও চাওক মান্থলি কেণ্ডেল ইয়াতে মাৰ্কেটটো আছিল আকৌ ইয়াতে আহি ইয়াৰ পৰা য'ত উঠিছিল আকৌ ইয়াতে আহি নামিছে এই লেভেলটো এতিয়া ক্ৰুচিয়েল গতিকে মাৰ্চ মাহটো এই লেভেলটো যদি ভাঙি দিয়ে তেতিয়াহ'লে সম্পূৰ্ণ বিয়াৰিছ হ'ব এতিয়া বুলিছ হ'বলৈ হ'লে মই কোৱাৰ নিচিনা 22,300 ক্ৰছ কৰিলেহে অলপ বুলিছ হ'ব তাৰ আগত বুলিছ বুলি ভাবিবই নোৱাৰে মাৰ্কেটৰ সম্পূৰ্ণ গোটেই ৱৰ্ল্ডত নিগেটিভ চেণ্টিমেণ্ট গতিকে এতিয়া ছাপৰ্টহে বিচাৰিব লাগে অলৰেডি ৰেজিষ্টেঞ্চ আমি জানিছোঁৱে গতিকে এয়া চাওক মাৰ্কেটটো ইয়াত আছে সম্পূৰ্ণ ট্ৰেণ্ড লাইন ফ'ল' কৰি আছে ট্ৰেণ্ড লাইন ব্ৰেক হ'লেই কিন্তু বিয়াৰিছ জোনত গুচি যাব গতিকে কালি এই লেভেলকেইটা চাই ট্ৰেড কৰিলে হ'ল